নমস্কাৰ। আজি আমি আমাৰ যেটো দ্বিতীয় স্তম্ভ তাৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো। দ্বিতীয় স্তম্ভটো হৈছে স্বাস্থ্য। দ্বিতীয় স্তম্ভৰ অন্তৰ্গত আমি আলোচনা কৰিম স্বাস্থ্য আৰু বেমাৰৰ সম্পৰ্কে। নমস্কাৰ, মই ৰাজু বাৰহৈ সমাজ যুৱ পৰিষদৰ এজন সৈনিক হয়। স্বাস্থ্য কি হয়? দ্বিতীয় নম্বৰ, ভাল স্বাস্থ্যৰ পৰা আমাৰ কি লাভ হয়, ইয়াক কি ধৰণে ভালে ৰাখিব পৰা যায় তাৰ ওপৰত আমি আলোচনা কৰিম। আজিৰ 3 গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰিম। প্ৰথম, স্বাস্থ্য কি হয়। দ্বিতীয় নম্বৰ, ইয়াক কি ধৰণে ভালে ৰাখিব পৰা যায়। তৃতীয় নম্বৰ, ভাল স্বাস্থ্যৰ পৰা আমাৰ কি লাভ হয়, বেনিফিটছ অফ গুড হেল্থ। সম্পূৰ্ণ কথাখিনি বুজি পাবৰ কাৰণে মোৰ ভিডিঅ'টি অন্তিমলৈকে চাব লাগিব, তেতিয়াহে বুজি পৰা যাব। আহক আমি আলোচনা কৰোঁ স্বাস্থ্য কাক বোলে বা ভাল স্বাস্থ্য কাক বোলে। স্বাস্থ্য শৰীৰৰ ভাল স্থিতিটোক আৰু সম্পূৰ্ণ কাৰ্যক্ষম স্থিতিটোকে সুস্বাস্থ্য বুলি কোৱা হয়। মানুহৰ শাৰীৰিকভাৱে আৰু মানসিকভাৱে আৰু সামাজিকভাৱে এই 3টা বস্তুৰ শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্বাস্থ্যটোকে বা স্বাস্থ্যৱানটোকে সুস্বাস্থ্য বুলি কোৱা হয়। ইয়ানি কি ছ'চিয়েল ৱেলবিং, মেণ্টেল ৱেলবিং এণ্ড ফিজিকেল ৱেলবিং। যদি আমি ইংৰাজীত কওঁ তো মেণ্টেল ৱেলবিং, আমাৰ মেণ্টেল ৱেলবিং এণ্ড ফিজিকেল ৱেলবিং এণ্ড ছ'চিয়েল ৱেলবিং, এই 3টা বস্তুৰ যেতিয়া এজন ব্যক্তিৰ থাকে, অধিকাৰী থাকে, তেওঁহে সুস্বাস্থ্যৰ অধিকাৰী বুলি জনা যায়। ইয়ানি কি মানসিক ৰূপেও তেওঁ সুস্বাস্থ্য হ'ব লাগিব, শাৰীৰিক ৰূপেও তেওঁ সুস্বাস্থ্য হ'ব লাগিব, আৰু তেওঁ সামাজিক ৰূপেও তেওঁ সুস্বাস্থ্য যদি হয়, তেতিয়াহে সেইজন ব্যক্তিক ক'ব পৰা যায় সুস্বাস্থ্যৰ অধিকাৰী। আৰু যদি এজন ব্যক্তি শাৰীৰিকভাৱে অক্ষম, মানে শাৰীৰিকভাৱে কিবা বেমাৰ আজাৰ আছে তেওঁৰ, তো তেওঁ সুস্বাস্থ্যৰ অধিকাৰী নহয়। প্ৰথম কথা, যদি তেওঁ শাৰীৰিকভাৱে সক্ষম কিন্তু তেওঁ সামাজিকভাৱে কিবা অসুবিধা আছে তেওঁৰ, আৰু মানসিকভাৱে তেওঁ বিকাৰগ্ৰস্ত আছে, তো তেতিয়াহ'লে তেওঁ বা মানসিক চিন্তা আছে, মানসিক তেওঁৰ বহুতখিনি টেনশ্যন আছে, হাইপাৰ টেনশ্যন আছে, তো সেইজন ব্যক্তিক সুস্বাস্থ্য বুলি বা সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা নাযায়। আৰু আপোনাৰ স্বাস্থ্যও ঠিকে আছে, মানসিকো যদি আপোনাৰ ঠিকে আছে, মেণ্টেল ৱেলবিঙো যদি ঠিক আছে, ফিজিকেল ৱেলবিঙো ঠিক আছে, কিন্তু আপোনাৰ ছ'চিয়েল ৱেলবিং ঠিক নহয় বা সামাজিক আপোনাৰ যিটো স্বাস্থ্য, সামাজিকটো আপোনাৰ যদি ভাল নহয়, তো আপুনি এজ এ সুস্বাস্থ্যৰ অধিকাৰী নহয়। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে 3টা বস্তুৰ লাগিবই। এটা হৈছে আপোনাৰ যিটো হেল্থ, ফিজিকেলটো, সেই ফিজিকেল ৱেলবিং, ইয়ানি কি স্বাস্থ্য আপোনাৰ ভালে থাকিব লাগিব। দ্বিতীয় নম্বৰ, আপোনাৰ মেণ্টেল যিটো আছে, মানসিক আছে, সেই মানসিকটো কোনো ফালৰ পৰা চাপ হ'ব নালাগিব, আপোনাৰ ফ্ৰী মাইণ্ড হ'ব লাগিব। আৰু তৃতীয় নম্বৰ হৈছে আপোনাৰ ছ'চিয়েল ৱেলবিং, ইয়ানি কি সামাজিকভাৱে আপুনি সম্পূৰ্ণ সুস্বাস্থ্য বনাব লাগিব, তেতিয়াহে আপুনি সুস্বাস্থ্যৰ অধিকাৰী। মানুহ এজনে শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে যদি চিন্তামুক্ত হয়, কোনো ধৰণৰ তেওঁৰ ষ্ট্ৰেছ নাথাকে, শাৰীৰিক, মানসিক আৰু সামাজিক, সেইজন ব্যক্তিকে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায়। বহুতখিনি ব্যক্তিয়ে কয় মইতো বেমাৰ নাই, কিন্তু তেওঁ সামাজিক ফালৰ পৰা বেমাৰ, মেণ্টেলৰ কিবা প্ৰেছাৰ আছে যাৰ কাৰণে তেওঁ বেমাৰ। ঠিক আছে, তো এজ এ চায়েন্স হিচাপে বা ডক্টৰী হিচাপে, যদি ডক্টৰী ভাগত আমি যদি ক'বলৈ যাওঁ, তো আপুনি শাৰীৰিকভাৱে চিন্তামুক্ত হ'ব লাগিব। দ্বিতীয় নম্বৰ, আপোনাৰ মানসিকভাৱে আপুনি চিন্তামুক্ত হ'ব লাগিব। তৃতীয় নম্বৰ, আপুনি সামাজিকভাৱেও বা সামাজিক দিশৰ পৰাও আপুনি চিন্তামুক্ত যদি হয়, দেন ইউ আৰ এ হেল্থি পাৰ্চন, ৰাইট। সুস্বাস্থ্য, তেতিয়াহে আপুনি অধিকাৰী হয়। যিজন ব্যক্তি শাৰীৰিক সুস্বাস্থ্য, মানসিক সুস্বাস্থ্য আৰু সামাজিক সুস্বাস্থ্য, সেইজন ব্যক্তিহে প্ৰকৃততে সুস্বাস্থ্যৰ অধিকাৰী। আমি চাওঁ ভাল স্বাস্থ্যৰ বা সুস্বাস্থ্যৰ ফল আমি কি পাওঁ, এডভান্টেজ অফ গুড হেল্থ। ভাল স্বাস্থ্যৰ সুফলখিনি আমি কি পাওঁ। সুস্বাস্থ্যৱান ব্যক্তিৰ যিটো কাম কৰাৰ যিটো ক্ষমতা, কাৰ্যক্ষমতা বহু বেছি থাকে। বেছি কাম কৰাৰ ক্ষমতা থকাৰ কাৰণে, 2 নম্বৰ, বেছি কাম কৰাৰ ক্ষমতা থকাৰ কাৰণে কামৰ যিটো আমি গ্ৰোথ ৰেট বা যিটো আমি যিটো ফল বুলি কওঁ, আমি কামৰ যিটো ফল, সেই ফলটো বহু বেছি হয়, যাৰ ফলত আমাৰ উপাৰ্জনো বেছি হয়। এজন সুস্বাস্থ্যৱান ব্যক্তিয়ে বেছি কাম কৰিব পাৰে, আৰু বেছি কাম কৰিলে কি হয়, তেওঁৰ উপাৰ্জনো বেছি হয়, যাৰ ফলত সমাজৰো উন্নতি হয় আৰু দেশৰো উন্নতি হয়। পইচাৰ দৃষ্টিত যদি চাওঁ,
তেওঁৰ উপাৰ্জন বেছি যেতিয়া হয় তেতিয়া তেওঁ খৰচা বেছি কৰিব। খৰচা কিহৰ কাৰণে? সমাজৰ কাৰণে, নিজৰ কাৰণে, দেশৰ কাৰণে, যিকোনো কৰ্মত তেওঁ খৰচা কৰিব পাৰিব, যিহেতু তেওঁ সুস্বাস্থ্যৰ অধিকাৰী হয়। আৰু সুস্বাস্থ্যৱান ব্যক্তিয়ে বেছি কাম কৰিব পাৰে। আৰু বেছি কাম কৰিলে কি হয়? তেওঁৰ বেছি উপাৰ্জন হয়। ৰাইট। সুস্বাস্থ্যই ব্যক্তিজনৰ আয়ুস বঢ়ায়, যাৰ ফলত তেওঁ আত্মসন্তুষ্টি লাভ কৰি থাকে। সুস্বাস্থ্যৱান যদি মহিলা এগৰাকী থাকে তেতিয়া মাতৃৰো স্বাস্থ্য ভালে থাকে আৰু শিশুৰো স্বাস্থ্য ভালে থাকে, যাৰ ফলত মাতৃ বা শিশুৰ প্ৰাণ হানি হোৱাৰো ভয় কম থাকে। সুস্বাস্থ্যৱান ব্যক্তিয়ে সকলো ফালৰ পৰা বা সকলো প্ৰকাৰৰ দায়িত্ব লোৱা আৰু পালন কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি থাকে। চাবচোন, যেতিয়া এজন হেল্থি ব্যক্তি, যিকোনো আপুনি তেওঁক কাম দিয়ক, যিকোনো এক্সট্ৰা আপুনি তেওঁক দি দিয়ক দায়িত্ব এটা, তেওঁ দায়িত্বটো লয় আৰু দায়িত্বটো সুকলমে তেওঁক পালনো কৰে। ৰাইট। সুস্বাস্থ্যৱান ব্যক্তিয়ে সদায় আনৰ সহায় কৰিবৰ কাৰণে বা আনক সহায় কৰিবৰ কাৰণে সদায় আগবাঢ়ি থাকে। কিন্তু বেমাৰী এজন ৰুগ্ন অৱস্থাত থকা এজন ব্যক্তি আনক সহায় কৰিবৰ কাৰণে তেওঁ যাম নাযাম, কৰিম নকৰিম তেনেকুৱা হৈ থাকে। কিন্তু হেল্থি পাৰ্চন এজনে, সুস্বাস্থ্যৱান ব্যক্তি এজনে, হেল্থি ব্যক্তি এজনে আনক সহায় কৰিবৰ কাৰণে এনি টাইম এক্টিভ থাকে। যিহেতু তেওঁ নিজেই ফিট, সেইটো কাৰণে তেওঁ আনক সহায় কৰিবৰ কাৰণে সদায় এক্টিভ হৈ থাকে। নিজে সুস্বাস্থ্যৱান ব্যক্তি হৈ থাকিলে কি হয়, বা সেইজন ব্যক্তি সুস্বাস্থ্যৱান হৈ থাকিলে ঘৰখনৰ আন ব্যক্তিও সেইজন ব্যক্তিক চাই সদায় এক্টিভ হৈ থাকে। আৰু এতিয়া আমি জানিলোঁ যে সুস্বাস্থ্যৱান ব্যক্তি হৈ থাকিলে আমাৰ কি কি লাভ হয়। প্ৰথম আমি জানিলোঁ সুস্বাস্থ্যৱান ব্যক্তিৰ কাৰ্যক্ষমতাটো বহুত বেছি। আৰু কাৰ্যক্ষমতা বেছি হোৱাৰ ফলত কি হয়? উপাৰ্জন বেছি হয়। উপাৰ্জন বেছি হ'লে কি হয়? তেওঁ যিটো খৰচা বা খৰচ, সেই খৰচটো নিজৰ ঘৰখনৰ কাৰণে, নিজৰ কাৰণে, দ্বিতীয় নম্বৰ সমাজৰ কাৰণে, তেওঁ দেশৰ কাৰণে, আনো বহুতৰো কাৰণে তেওঁ খৰচ কৰিব পৰা হৈ গুচি যায়। ৰাইট। কিয়? মেইন তেওঁ সুস্বাস্থ্যৰ অধিকাৰী। সুস্বাস্থ্যই মানুহৰ আয়ুস বঢ়ায়, যাৰ কাৰণে তেওঁ আত্মসন্তুষ্টি লাভ কৰে বা সন্তুষ্টিত থাকে। তেওঁ স্বাস্থ্যই মাতৃ আৰু শিশুৰো জীৱন বচায়। স্বাস্থ্যৱান ব্যক্তিয়ে দায়িত্ব লোৱা আৰু দায়িত্বটো পালন কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি থাকে আৰু আনকো সহায় কৰিবৰ কাৰণে তেওঁ সদায় এক্টিভ হৈ থাকে প্ৰত্যেকটো মুহূৰ্তত। এতিয়া আমি জানিম যে এই স্বাস্থ্যটোক ভালে ৰাখিবৰ কাৰণে আমি কি কি কৰিব পাৰোঁ, বা আমাৰ ওচৰত উপায় কি কি আছে যাক আমি অৱলম্বন কৰি আমি আমাৰ স্বাস্থ্যটোক ভালে ৰাখিব পাৰোঁ। হাউ টু মেইনটেইন গুড হেল্থ। আমি নিজৰ স্বাস্থ্যটোক কি ধৰণে ভালে ৰাখিব পাৰোঁ, আহক ইয়াৰ ওপৰত আলোচনা কৰোঁ। স্বাস্থ্যটোক কি ধৰণে ভালে ৰাখিব পৰা যায়, ইয়াক আমি দুই ভাগত বিভক্ত কৰোঁ। প্ৰথমটো হৈছে ব্যক্তিগত স্তৰত আমি আমাৰ স্বাস্থ্যটোক কি ধৰণে আমি ভালে ৰাখিব পাৰোঁ। দ্বিতীয় নম্বৰটো হৈছে সামূহিক বা সামাজিকভাৱে আমি কি ধৰণে স্বাস্থ্যৱান থাকিব পাৰোঁ। তো প্ৰথমটো আমি আলোচনা কৰোঁ ব্যক্তিগতভাৱে আমি আমাৰ স্বাস্থ্যটোক কি ধৰণে আমি ভালে ৰাখিব পাৰোঁ। আমি ব্যক্তিগত স্তৰত আমি নিজৰ স্বাস্থ্যটোক ভালে ৰাখিবৰ কাৰণে আমি সন্তুলিত যিটো আহাৰ, সেই আহাৰটো আমি ব্যৱহাৰ কৰিব জানিব লাগিব, বা বেলেন্স ডায়েট, যে কোনটো সময়ত আমি কি খাব লাগিব, কিমান পৰিমাণে খাব লাগিব, সেই সকলোখিনি আমি জনাটো বহু প্ৰয়োজন আছে। ইয়াৰ কাৰণে বিভিন্ন কিতাপ আছে, সেইখিনি আপুনি অধ্যয়ন কৰিব পাৰে। নিজৰ পাৰ্চনেল ডক্টৰৰ লগত আপুনি কনচাল্ট কৰিব পাৰে। বেলেন্স ডায়েট যাক কোৱা হয়, ইয়ানি কি ধৰি লওক আপুনি মাছ মাংস এগাল খাই দিলে, সেইটোও নহয়। এটা বেলেন্স কৰি ৰাখিব লাগিব যে কোনটো সময়ত মই কিমান পৰিমাণে খাওঁ। ৰাইট। অতিটো সদায় ক্ষতি হয়। ভাতো এগাল খালেও ক্ষতি হয়, পানী এগাল খালেও ক্ষতি হয়। ঠিক তেনেকুৱা ধৰণে আপুনি আপোনাৰ বেলেন্স ডায়েট, যিটো ডায়েট চাৰ্ট, সেই ডায়েট চাৰ্টটো আপুনি মেইনটেইন কৰিব লাগিব। আৰু ডায়েট চাৰ্টটো আপোনাৰ ডক্টৰৰ লগত আপুনি কনচাল্ট কৰিব পাৰে। সেয়া আপুনি নিজৰ স্বাস্থ্য য'ত আপুনি যেনেকুৱা ধৰণে আপুনি চায় হেল্থ প্ৰেক্টিশ্যনাৰ্ছত, তেওঁৰ লগত আপুনি ডিছকাছ কৰি বেলেন্স যিটো চাৰ্ট আছে বা ডায়েট আছে তাৰ ওপৰত আপুনি আলোচনা কৰি নিজৰ প্ৰত্যেকজন ব্যক্তিৰ বেলেন্স যিটো ডায়েট আছে সেইটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। বয়স ভিত্তিত হওক বা আপোনাৰ আয়ুস ভিত্তিতে হওক বা আপোনাৰ নিজৰ কাৰ্যক্ষমতাৰ ভিত্তিতে হওক, বা আপোনাৰ নিজৰ ওপৰতো আছে ডিপেণ্ড যে আপোনাৰ বেলেন্স ডায়েটটো কেনেকুৱা ধৰণে হ'ব। দ্বিতীয় নম্বৰটো হৈছে পুষ্টি আৰু অপুষ্টি খাদ্য। এতিয়া বহুতখিনি এনেকুৱা খাদ্য আছে যিখিনি খাদ্যত আমি পুষ্টি তেনেই নগণ্য পাওঁ, আৰু এনেকুৱা বহুতখিনি খাদ্য আছে যিখিনিত আপোনাৰ পুষ্টি অত্যাধিক থাকে। তো আমি এইটো জনাটো খুবেই প্ৰয়োজন যে কোনটো খাদ্যত আমাৰ কিমান পৰিমাণে ভিটামিনছ, মিনাৰেলছ এণ্ড প্ৰ'টিন, কাৰ্বহাইড্ৰেট এইখিনি আছে, আমাৰ জিংক আছে, আইৰণ আছে, এমিনো এচিড আছে, সকলোখিনি আমি জনাটো বহুত প্ৰয়োজন। কিছুমান খাদ্য আছে যিখিনি খাদ্যত তেনেই নগণ্য থাকে পুষ্টি,
আৰু কিছুমান এনেকুৱা খাদ্য আছে যিখিনি খাদ্যত বহু বেছি পৰিমাণে পুষ্টি থাকে। যেনেকৈ যদি আপুনি চায় তো ছাগলী মাংসত বহুত বেছি প্ৰটিন থাকে, যিটোৰ ফলত আমাৰ কেতিয়াবা প্ৰব্লেমো হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ বহুতখিনি এনেকুৱা কথা আছে যিখিনি কথা আপুনি নিজৰ চিকিৎসকৰ লগত পৰামৰ্শ লোৱাটো বহুত প্ৰয়োজন। যিটো আপুনি খাদ্য খাই আছে সেই খাদ্যটোত কিমান পৰিমাণে নিউট্ৰিশ্যন আছে, মানে পুষ্টিকৰ তত্ত্ব আছে, সেইটো জনাটো আপুনি বহু বেছি প্ৰয়োজন। যিহেতু আজিৰ তাৰিখত আমি কি গ্ৰহণ কৰোঁ, ৰাতিপুৱা খাদ্য গ্ৰহণ কৰোঁ, সেই খাদ্যটোত আমাৰ পুষ্টিকৰ তত্ত্ব কি আছে সেইখিনি জনাটো আমাৰ খুবেই প্ৰয়োজন। তো আজি আপোনাৰ স্বাস্থ্য, আপুনি পৃথিৱীৰ সকলোখিনি কথা গম পায়। আপুনি চাওকচোন আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন, কেতিয়া, কি কথা, কি কৰিছিলে আগত, সকলোখিনি আমি জানো। আজি আমি যদি চাওঁ অমিতাভ বচ্চনৰ ৱাইফৰ নামটো আমি জানো, কিন্তু আপুনি গম পায় আপোনাৰ শৰীৰটোৰ বিষয়ে আপুনি কিমান জানে? যিটোৱে আপোনাক জিৰ'ৰ পৰা হিৰো বনাব পাৰে, যিটোৱে আপোনাৰ আয়ুস বঢ়াব পাৰে, যিটো আপোনাক এনি টাইম এক্টিভ এণ্ড ফিট ৰাখিব পাৰে, সেইটোৰ বিষয়ে আমি কিমান জ্ঞাত? তেনেই নগণ্য, আমি নাজানো। আমাৰ শৰীৰত আমাক কিমান পৰিমাণে গোটেই দিনটোত পানীৰ প্ৰয়োজন আছে। আমাৰ ৱেইটৰ একৰ্ডিং আমাক পানী লাগে, আমাৰ ওজনৰ অনুপাতেহে আমাৰ শৰীৰটোত পানীৰ আৱশ্যক আছে। প্ৰত্যেক 1 ঘণ্টাত আপুনি ধৰি লওক 1 গিলাচ 2 গিলাচ আপুনি পানী সেৱন কৰিবই লাগে, কিন্তু আমি জানো সেইটো নকৰোঁ। কি ইয়াৰ অৰ্থ এইটোৱে যে আমি পৃথিৱীখনৰ সকলোখিনি কথা জানো, কিন্তু নিজৰ শৰীৰটোৰ বিষয়ে আমি সিমান জ্ঞাত নহয়। তো আজিৰ পৰা আমি এটা সংকল্প লওঁ যে আমি কি খাদ্য খাই আছোঁ আৰু তাত পুষ্টি কি আছে সেইখিনি জনাটো আমাৰ নিজৰ প্ৰয়োজন আছে। ইয়াতো আপুনি এই বিষয়ে আপুনি বহুখিনি ভিডিঅ' আছে, সেই ভিডিঅ'খিনি আপুনি চাব পাৰে অন্য চেনেলখিনিত, আপুনি সেইখিনি চাৰ্চ কৰি আপুনি একবাৰ চাব পাৰে। তো দ্বিতীয় নম্বৰটো হৈছে পুষ্টি আৰু অপুষ্টি খাদ্য। 3 নম্বৰটো হৈছে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। কি আপুনি যেতিয়ালৈকে আপুনি নিজে পৰিষ্কাৰ নাথাকে, তো আজিৰ তাৰিখত আৰু এটা কথা কওঁ, কাৰণ কি আমাৰ দেহাটোৱে কি বিচাৰে? পৰিষ্কাৰ বিচাৰে। তো পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ খুবেই প্ৰয়োজনীয়, ৰাইট? যদি আমি ৰাতিপুৱা শুই উঠি যদি আমি দাঁত ব্ৰাছ নকৰোঁ, তো আমাৰ কি হ'ব? বীজাণু আহিব পাৰে দাঁতত। দ্বিতীয় নম্বৰ, যদি আমি গা নুধোঁ তো আমাৰ শৰীৰৰ ৰোগ অৱস্থালৈ গতি কৰিব পাৰে। সদায় যদি আমি লেতেৰা কাপোৰ পিন্ধি থাকোঁ তো খৰখজুতি আমাৰ শৰীৰত বাহাল হ'ব পাৰে। কি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটা আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়। যদি সুস্বাস্থ্যৱানৰ অধিকাৰী হ'ব আছে, তো প্ৰথম আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো বহু বেছি প্ৰয়োজন আছে। আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ ওপৰতে অকণমান আলোচনা কৰোঁ। যিহেতু আমি চাওক, আমি প্ৰত্যেকে লেট্ৰিন বাথৰুম যাওঁ, তো লেট্ৰিন বাথৰুমত সদায় অভ্যাস কৰিব লাগে, যেতিয়া আপুনি পেচাব বা পায়খানা কৰে, পেচাব বা পায়খানাৰ কৰাৰ পিছত যেতিয়া আপুনি ধুৱে, সেই সময়ত আপুনি চাবোন ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয়। যিহেতু আজিৰ তাৰিখত পাইলছৰ সমস্যা, খৰখজুলতি, যিটো ইচিং হয়, খৰখজুলতি হয়, জ্বলন পূৰণ কৰে, সেইখিনি কাৰণে আপুনি যেতিয়া আপুনি পায়খানা যাব, পায়খানাদাৰটো আপুনি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাটো বহুত প্ৰয়োজন আছে। আৰু পেচাবদাৰটো যেতিয়া পেচাব কৰিব, তেতিয়া হয়তো পৰাপক্ষত আপুনি চাবোনেৰে সেইখিনি ধোৱাটো বহু বেছি প্ৰয়োজন আছে। যিহেতু ছায়েন্সত বা চিকিৎসাৰ ওচৰত বা ডক্টৰৰ ওচৰত কোনো লাজ নাথাকে, তো এইটো ডাইৰেক্ট ক্লিয়াৰ কৰাটো প্ৰয়োজন। যিহেতু পায়খানা কৰাৰ পিছত আপুনি যেতিয়া ধুৱে পায়খানাদাৰ বা পেচাবদাৰ, সেই সময়ত আপুনি চাবোন ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন। আপুনি কৰক, তাৰপিছত আপোনাৰ ঘৰখনক শিকাওক, তো পৰিষ্কাৰ পৰিচ্ছন্নতা আহি যাব। দ্বিতীয় নম্বৰ, আপুনি যিখিনি আণ্ডাৰৱেৰ বা যিখিনি আপুনি অন্তৰ্বাস পিন্ধে, সেইখিনি আপুনি ধৰি লওক ডেইলি সলোৱাটো বহুত প্ৰয়োজন আছে। যাৰ কাৰণে আমাৰ কি হয়, অন্তৰ্বাসত আমাৰ কি হয়, যিখিনি আমাৰ গুপ্তাংগ আছে সেইবিলাকত কেঞ্চাৰজনিত সমস্যা বাঢ়ি যাব পাৰে। তো এইখিনিৰ কাৰণে অকণমান চিৰিয়াছ হ'ব লাগে, কেয়াৰ হ'ব লাগে। যিহেতু স্বাস্থ্য আমাৰ, আৰু ইয়াক কি ধৰণে ভালে ৰাখিব পৰা যায়, তো সেইটো আপোনাৰ হাতত আৰু আমাৰ হাতত আছে, ৰাইট? তো যাৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমাৰ খুবেই প্ৰয়োজন আছে। 4 নম্বৰটো হৈছে নিয়মিত ব্যায়াম। আমি ডেইলি শৰীৰটো এক্সাৰচাইজ কৰিব লাগে, ডেইলি নিয়মিত ব্যায়াম। আৰু যদি আমি নিয়মিত ব্যায়াম নকৰোঁ, পৰিশ্ৰম নকৰোঁ, যদি এক্সাৰচাইজ নকৰোঁ বা যোগ নকৰোঁ, যিটো যোগ বুলি কোৱা হয়, যোগাভ্যাস, তো আমি যদি সেইখিনি নকৰোঁ, তো আমাৰ শৰীৰটোক আমি কি ধৰণে ভালে ৰাখিব পাৰোঁ? কাৰণটো কি না, কোনো এটা সম্পদে এই পৃথিৱীত অমূল্য নহয়। চবতকৈ অমূল্য সম্পদ আপোনাৰ শৰীৰটো। যিহেতু আপোনাৰ কিডনীটো যদি চাওঁ কোটি টকাৰ হয়, আপোনাৰ লিভাৰটো চাওঁ কোটি টকাৰ হয়, আপোনাৰ হাৰ্টটো চাওঁ কোটি টকাৰ হয়। তো কোটি টকাৰ মালিক হয় আমি, আৰু আমি নিজকে যতন লোৱা নাই, কেনেকুৱা ধৰণে সম্ভৱ? আমি নিজৰ গাড়ীখনক আমি যতন লওঁ, 1 লাখ টকীয়া 2 লাখ টকীয়া গাড়ীটো, কিন্তু নিজৰ শৰীৰটো যে 10, 20, 30 কোটি টকা, অংগীনত কোটি টকাৰ সম্পত্তি হয়, ইয়াক কেতিয়া আমি কেয়াৰ নলওঁ। কেয়াৰ আজি যদি নলওঁ, কেতিয়া ল'ম? এতিয়াৰ পৰা নলওঁ তো কেতিয়া ল'ম? আৰু মই নিজে নিজৰ শৰীৰটোৰ যদি কেয়াৰ নলওঁ, তো কোনে ল'ব, ৰাইট? 5 নম্বৰটো শাৰীৰিক বা মানসিক, যিটোৰ ওপৰত আলোচনা কৰিম এতিয়া, শাৰীৰিক বা মানসিক। বহু সময়ৰ আগতে আমি পঢ়িছিলোঁ, মনটোক একত্ৰিত কৰিবৰ কাৰণে অধ্যয়ন, পুথি অধ্যয়নে সৰ্বাত্মক ভাল এটা ঔষধ, ৰাইট? তো ঠিক তেনেকুৱা ধৰণে শৰীৰ আৰু মনটোক যদি আমি নিৰোগী ৰাখিব বিচাৰোঁ, তো যোগ বা ধ্যান,
যিটো ধ্যান বুলি কওঁ, মেডিটেশ্যন বুলি কওঁ, সেই মেডিটেশ্যন ডেইলি আমি 5-10 মিনিট কৰিব পাৰোঁ। কিছুমান ব্যক্তিয়ে মোক লগ পাই, মই তেতিয়া তেখেতক কওঁ যে আপুনি ধ্যান বা যোগ কৰে নকৰে, তো তেওঁ কয় যে সময় নাপাওঁ দেখোন। ঠিক আছে, অ'কে, আপুনি সময় নাপায়, আধা ঘণ্টাৰ আগত যদি উঠে নিজৰ শৰীৰটোক যদি কেয়াৰ ল'বৰ কাৰণে, তো কিবা প্ৰব্লেম আছে নেকি? তেওঁ কয় প্ৰব্লেমটো নাই। তো মই ক'লো আপুনি যদি সদায় 5টাত উঠে, তো 4:30টাত উঠক না। 4:30টাৰ পৰা আপুনি 5টালৈকে বিভিন্ন আপুনি এক্সাৰচাইজ কৰিলে, তাৰ ভিতৰত 10 মিনিট আপুনি মেডিটেশ্যন কৰিলে। মেডিটেশ্যন মানে ধ্যান, যিটো আমি ধ্যান উচ্চাৰণ কৰোঁ, বহুতে তেনেকুৱা বহুতখিনি ধ্যান কৰে। তো মেডিটেশ্যন আপুনি কৰিব পাৰে। মেডিটেশ্যনৰ ফলত কি হয়, আপোনাৰ মেণ্টেল যিটো হেল্থ আছে, মেণ্টেল হেল্থটো আপোনাৰ হেল্থি হৈ গুচি যায়, ৰাইট? নিজৰ শৰীৰৰ চাফ চিকুণৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া চাওঁ, নিজৰ ঘৰখনো পৰিষ্কাৰ পৰিচ্ছন্নতাকে বা পৰিপাটিকে ৰখাটো খুবেই প্ৰয়োজন আছে। আমি যিডোখৰ ঠাইত থাকোঁ সেইটো মন্দিৰ হয়, সেই মন্দিৰটো সদায় চাফ চিকুণ ৰাখিব। নিজৰ শৰীৰটো চাফ চিকুণ ৰাখিলেও নহ'ব, নিজৰ থকা ঠাইডোখৰো সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতাকে ৰখাটো খুবেই প্ৰয়োজন আছে সুস্বাস্থ্যৰ কাৰণে। 7 নম্বৰটো হৈছে খোৱা খাদ্য আমি ঢাকি ৰাখিব লাগে। খোৱা খাদ্য পৰিষ্কাৰকৈ ঢাকি ৰাখক। খোৱা পানী সদায় পৰিষ্কাৰ পানী খাব। আৰু 2য় নম্বৰ, ঢাকি ৰাখিব পানী হওক বা খোৱা খাদ্য হওক, সদায় ঢাকি ৰাখিব লাগে। যাৰ ফলত কি হয়, যদি আমি ঢাকি নাৰাখোঁ, তাৰ পৰা মাখি আহি, বেলেগৰ পৰা মাখি আহি পৰিব, তো আমাৰ ভাইৰেল কিছুমান বেমাৰ হ'ব পাৰে। তো সেইকাৰণে খোৱা খাদ্য আৰু খোৱা পানী সদায় পৰিষ্কাৰকৈ ঢাকি ৰাখিব লাগে। 8 নম্বৰটো হৈছে মাদক দ্ৰব্য সেৱনৰ পৰা সদায় দূৰত থাকিব লাগে। যদি স্বাস্থ্যটোক আমি ভালে ৰাখিব বিচাৰোঁ, বহুত দীৰ্ঘদিনলৈকে আমি যদি জীয়াই থাকিব বিচাৰোঁ, তো আমি কি কৰিব লাগিব? আমি মাদক দ্ৰব্য সেৱনৰ পৰা সদায় দূৰত থাকিব লাগে। মাদক দ্ৰব্য, চিগাৰেট, বিড়ি, ভাং, কানি যিখিনি আছে, সেইখিনিৰ পৰা সদায় আঁতৰি থকাই ভাল আছে। স্বাস্থ্যটো আমাৰ সম্পত্তি। এই স্বাস্থ্যটোক সদায় যদি আমি তিলকে অকণকৈ যদি আমি বিষ দি থাকোঁ, তো এটা দিন কি হ'ব, আমি মৃত্যুমুখলৈ পৰিম। তো মাদক দ্ৰব্য হওক বা চিগাৰেট, গুটখা, এইবিলাক ভাং, কানি, এইবিলাক কি হয়, আমাৰ এটা শ্ল' পয়জন হয়। আমি শৰীৰটোক নিজে কৈ আছোঁ যে তোমাক মই তিলকে মৃত্যুমুখলৈ ঠেলি আছোঁ, নহয় জানো? তো সেইকাৰণে মাদক দ্ৰব্য সেৱনৰ পৰা সদায় দূৰত থকাটো খুবেই প্ৰয়োজন আছে। এতিয়া আমি ব্যক্তিগতভাৱে আলোচনা কৰিলোঁ, 8টা বিন্দুৰ ওপৰত আলোচনা কৰিলোঁ। আমি ব্যক্তিগত স্বাস্থ্যটো, প্ৰথমটো হৈছে বেলেঞ্চ ডায়েট, সন্তুলিত আহাৰ যাক কোৱা হয়। ইয়ানি কোনটো সময়ত কিমান খাদ্য ব্যৱহাৰ কৰিব লাগে, সেইটো হয় সন্তুলিত আহাৰ, ৰাইট? বেলেঞ্চ ডায়েট। আৰু 2য় নম্বৰ, আপেলো এগাল খালোঁ, নে ধৰি লওক দৈও ভাতৰ লগত খালোঁ, কিমান খালোঁ। আৰু এটা সময়ত মাত্ৰ ভাতেই খাম সেইটো নহয়, ফল মূলো তাৰ লগত এড থাকিব লাগিব। পৰিপুষ্টিকৰ খাদ্যহে আমি ব্যৱহাৰ কৰিব লাগে। বেলেঞ্চ ডায়েট আমাৰ চাৰ্টটোত থাকিব লাগিব। 2য় নম্বৰটো আমি আলোচনা কৰিলোঁ পুষ্টি আৰু অপুষ্টি। ভিটামিনৰ ডেফিচিয়েঞ্চি আমাৰ শৰীৰত হ'ব পাৰে, বা ভিটামিনো অভাৰ হৈ যাব পাৰে, যাৰ ফলত বহুতখিনি প্ৰব্লেম হয়। তো পুষ্টি আৰু অপুষ্টিৰ ওপৰত আমি আলোচনা কৰিলোঁ। 3 নম্বৰটো আলোচনা কৰিলোঁ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, যিটো পায়খানা কৰাৰ পিছত, পেচাব কৰাৰ পিছত আমি পায়খানাদাৰ আৰু পেচাবদাৰ আমি চাবোনেৰে ধোৱাৰ কথা আলোচনা কৰিলোঁ। নিজৰ শৰীৰটোক পৰিষ্কাৰ কৰাৰ কথা আলোচনা কৰিলোঁ। ব্যক্তিগত স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমি আলোচনা কৰিলোঁ এক্সাৰচাইজ বা ব্যায়ামৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট আমি আলোচনা কৰিলোঁ আমাৰ মানসিক হেল্থ, স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে ধ্যান বা যোগ, যিটো মেডিটেশ্যন বুলি কোৱা হয়, সেইটো কৰাৰ আমাৰ বহুত প্ৰয়োজন আছে আমাৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে। ব্যক্তিগতভাৱে ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে আলোচনা কৰিলোঁ। খোৱা খাদ্য সদায়, খোৱা পানী সদায় ঢাকি ৰাখিবৰ কাৰণে আমি আলোচনা কৰিলোঁ। আৰু নেক্সট আলোচনা কৰিলোঁ আমি মাদক দ্ৰব্যৰ পৰা সদায় দূৰত থাকিব লাগে। যিমান দূৰত আপুনি মাদক দ্ৰব্যৰ পৰা আপুনি থাকিব, বেমাৰ আপোনাৰ শৰীৰৰ পৰা সিমান দূৰত থাকিব। আৰু ব্যক্তিগত স্বাস্থ্যৰ ওপৰত আলোচনা কৰোঁতে মই ব্যক্তিগতভাৱে এটা কথা কওঁ, যদি আমি ৰাতিপুৱা সদায় এটা আপেল যদি আমি খালী পেটত সেৱন কৰিব পাৰোঁ, তো ডক্টৰৰ পৰা সদায় আমি 100 কিলোমিটাৰ দূৰত থাকিম, ৰাইট? ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্ণিং এটা ফ্ৰুইট, আপেল এটা ডেইলি। প্ৰথমটো ব্যক্তিগত হেল্থৰ ওপৰত আলোচনা কৰিলোঁ। এতিয়া আমি 2য় নম্বৰটো আলোচনা কৰিম সামাজিকভাৱে আমি কি ধৰণে সুস্বাস্থ্যৱান থাকিব পাৰোঁ। সামূহিকভাৱে আমি কি ধৰণে সুস্বাস্থ্যৱানৰ অধিকাৰী হ'ব পাৰোঁ। সামূহিকভাৱে আমি যিটো পানী ব্যৱহাৰ কৰোঁ, সেই পানীটো সদায় পৰিষ্কাৰ আৰু ঢাকি থোৱা পানীহে, আমি বিশুদ্ধ পানীহে ব্যৱহাৰ কৰা উচিত। আৰু যিখিনি আমি সামাজিকভাৱে যিখিনি আমি খাদ্য গ্ৰহণ কৰোঁ, সেই খাদ্যখিনিও সদায় পুষ্টিকৰ খাদ্য হ'ব লাগে সামূহিকভাৱে। আৰু আমি নিজে দৃষ্টি ৰখাটো প্ৰয়োজন যে য'ৰ পৰা আমি গোটেই গাঁওখনে পানী ব্যৱহাৰ কৰোঁ, সেই পানীটো কিমান পৰিষ্কাৰকৈ আমি ব্যৱহাৰ কৰি আছোঁ। আৰু এৱাৰনেছ এটা আনিব লাগে যে পানীৰ পৰাই বহুতখিনি আমাৰ সংক্ৰমিত বেমাৰ হ'ব পাৰে। তো পানীটো আৰু খোৱা খাদ্যটো আমি সকলোৱে যদি পৰিষ্কাৰকৈ আমি ব্যৱহাৰ কৰোঁ, তো আমাৰ বেমাৰৰ পৰা আমি বহুত দূৰত থাকিম। সামাজিকভাৱে আমি সুস্বাস্থ্যৱান কি ধৰণে থাকোঁ, তাৰ 2য় নম্বৰটো হৈছে যে সামাজিক বা সামূহিকভাৱে যিখিনি বেমাৰ হ'ব পাৰে,
যেনেকুৱা ধৰি লওক আপোনাৰ সোয়াইন ফ্লু হওক বা যিকেইদিন আগত আহিছিলে কৰোনা বা ধৰি লওক যিখিনি মানে সংক্ৰমিত বেমাৰ, সেই সংক্ৰমিত বেমাৰৰ পৰা আমি কি ধৰণে বাচিব লাগে তাৰ কাৰণে এৱাৰনেছ যিটো সজাগতা সভা সেইটো সময়ে সময়ে আমি জেগাই জেগাই দি থাকিব লাগিব। তেতিয়াহে মানুহখিনি এৱাৰ হ'ব আৰু যাৰ ফলত সেই যিখিনি বেমাৰ সোঁচৰা জাতীয় বেমাৰ সেই বেমাৰখিনিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ বা দূৰত থাকিব পাৰোঁ। 3 নম্বৰটো হৈছে আমাৰ নিজৰ ওচৰ চুবুৰীয়া আৰু আমাৰ গাঁওখনত সদায় চাফ চিকুণতাটো বহু বেছি প্ৰয়োজন আছে। যিহেতু নিজে যেতিয়া আপুনি চাফ চিকুণ থাকিব তেতিয়াহে আপোনাক চাই আনে চাফ চিকুণ থাকিব। আৰু যদি আমি সুস্বাস্থ্যৱান থাকিবলৈ আছোঁ আৰু সামূহিকভাৱে যদি আমি সুস্বাস্থ্যৱান বা সামাজিকভাৱে আমি সুস্বাস্থ্যৱান হিচাপে থাকিবলৈ যদি আমি বিচাৰোঁ দেন আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটা আমাৰ এৰিয়াটো আমি ৰখাটো খুবেই প্ৰয়োজন, ক্লিন। 4 নম্বৰটো হৈছে আমি য'ত পায়খানা কৰোঁ সেই পায়খানাৰ যিটো টাংকি সেই টাংকিটো সম্পূৰ্ণ চিল হ'ব লাগে, তাৰ পৰা দুৰ্গন্ধ বিয়পিব নালাগে আৰু আমি খোলাত কেতিয়াও পায়খানা কৰিব নালাগে, মুকলিত আমি পায়খানা কৰিব নালাগে যাৰ ফলত দুৰ্গন্ধ হয় আৰু লেতেৰা আমি য'ত ত'ত আমি বিয়পাবও নালাগে আৰু আনকো বাধা দিব লাগে যাতে আপোনালোকে লেতেৰা নকৰিব। কাৰণ কি পৰিষ্কাৰ পৰিচ্ছন্নতাতেহে এজন ব্যক্তিৰ সুস্বাস্থ্যৰ ওপৰত ডিপেণ্ড কৰে, ৰাইট? পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতহে ডিপেণ্ড কৰে মানুহজনৰ সুস্বাস্থ্য কেনেকুৱা হ'ব, স্বাস্থ্য কেনেকুৱা হ'ব। বেমাৰ বিয়পোৱা কিছুমান বীজাণু আছে, জীৱাশ্ম আছে, যে ধৰণে আপুনি ধৰি লওক মাখি হওক, মহ হওক, যিটো মহ সেইটো মহ যিটো ধৰি লওক আমাৰ মেলেৰিয়া কৰিব পাৰে, সেইখিনিৰ যিটো বংশবৃদ্ধিত সদায় বাধা দিব লাগে যাতে বেছি হ'ব নালাগে। নহ'লেও বিপদ আছে কিন্তু অত্যাধিকো হ'ব নালাগে। অত্যাধিক হ'লে কি হ'ব, মাখিৰ ফলত আমাৰ ভাইৰেল ফিভাৰ বা ভাইৰেল বহুতখিনি বেমাৰ হয়, সংক্ৰমিত যিখিনি ব্যাধি আছে সেইখিনি হ'ব পাৰে। 2য় নম্বৰ আপোনাৰ মহৰ পৰা যেনেকুৱা মেলেৰিয়া হ'ব পাৰে বা এইখিনি বহুতখিনি হয় যাৰ ফলত আপোনাৰ যিটো আপোনাৰ মহৰ কাৰণে হয়। তো এইখিনি যিটো বংশবৃদ্ধি তাক আমি বাধা দিয়াটো আমাৰ খুবেই প্ৰয়োজন আছে। সংক্ৰমিত যিখিনি বেমাৰ যেনেকৈ কৰোনা হওক বা অন্যান্য বহুতখিনি এনেকুৱা আছে যিখিনি সংক্ৰমিত হয়, মানে এজনৰ পৰা আন এজনৰ গাত যাব পাৰে। যেনেকুৱা পানী লগা জ্বৰ কাহো হ'ব পাৰে। আপোনাৰ যদি পানী লগা জ্বৰ কাহ আছে, আপুনি এজন মানুহৰ যিজনৰ হৈ আছে তেওঁৰ লগত 2-3 দিন ঘূৰি দিয়কচোন, তো আপোনাৰো পানী লগা জ্বৰ কাহ হৈ যাব পাৰে, ৰাইট? তো যিখিনি সংক্ৰমিত বেমাৰ তাৰ কাৰণে সামূহিকভাৱে টীকাকৰণটো খুবেই প্ৰয়োজন আছে। যিখিনি বহুতখিনি কলেৰা আছে, এনেকুৱা ব্ৰেংকাইটিছ আছে, এনেকুৱা বহুতখিনি বেমাৰ আছে যিখিনি ভাইৰেল হয়। তো সেইখিনিৰ ফলত সেইখিনিৰ পৰা বা কৰোনা আছে সেইখিনিৰ কাৰণে আপুনি টীকাকৰণটো সামূহিকভাৱে আপুনি টীকাকৰণৰ ব্যৱস্থা কৰাটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় আছে। বেমাৰ হ'লে আমি বৈজ্ঞানিকসন্মত আমি ট্ৰিটমেণ্ট কৰাবলৈ, বৈজ্ঞানিকসন্মত, ৰাইট? বহুতখিনি ব্যক্তিক মই চাওঁ যে কিবা এটা হৈছে, যেনেকুৱা পেটটো বিষ কৰি আছে, তেখেতসকলে মালিচ কৰিবৰ কাৰণে গুচি যায়। বহুতখিনিৰ পেট চলি আছে, তেখেতসকলে সেই বেজৰ ওচৰত বেজালি কৰিবৰ কাৰণে গুচি যায়। নহয়, বৈজ্ঞানিকসন্মতভাৱে আমি ট্ৰিটমেণ্ট কৰাটো খুবেই প্ৰয়োজন আছে, বৈজ্ঞানিকসন্মত, ৰাইট? যিকোনো বেমাৰ হ'লে ওচৰৰ ফাৰ্মাচীত গৈ ফটককৈ এটা কেপচুল ব্যৱহাৰ কৰাটো আমাৰ শৰীৰৰ কাৰণে বহু মাৰাত্মক হ'ব পাৰে। কেতিয়াবা বহুত ডাঙৰ বিপদ হ'ব পাৰে, ভয়ংকৰ বিপদ। সেইকাৰণে যিকোনো সমস্যা সৰুতকৈ সৰু, ডাঙৰতকৈ ডাঙৰ, সদায় এক্সপাৰ্ট যিটো আছে স্পেচিয়েলিষ্ট, তেওঁৰ পৰামৰ্শৰ অবিহনে আপুনি কোনো এটা কেপচুল আপুনি নিজকে ব্যৱহাৰ নকৰাব, তাৰ পৰা দূৰত থাকিব। সদায় কনচাল্ট কৰি ল'ব। আপোনাৰ হেল্থটোক লৈ আপুনি চিৰিয়াছ হ'ব লাগিব। আপুনি হেল্থটোক কনচাল্ট কৰিহে তাৰপিছত আপুনি যিজন মেডিচিন আছে, স্পেচিয়েলিষ্ট আছে, তেওঁৰ পৰা আপুনি দৰৱ ব্যৱহাৰ কৰিব লাগে, ৰাইট? মেডিচিন ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে যিকোনো বেমাৰ আজাৰ হ'লে আপুনি তপৰাই ফটছে গৈ আপুনি যিকোনো ব্যক্তিৰ কথাত আপুনি যিকোনো কেপচুল ব্যৱহাৰ নকৰিব। সদায় স্পেচিয়েলিষ্টৰ পৰামৰ্শ লৈহে, আপুনি হেল্থ এক্সপাৰ্টৰ পৰামৰ্শ লৈহে আপুনি কি কৰিব, আপুনি মেডিচিন ব্যৱহাৰ কৰিব। আৰু 2য় নম্বৰ, আপুনি যিটো বেমাৰ হ'ব, বেমাৰৰ আপুনি বৈজ্ঞানিকসন্মতভাৱেহে আপুনি ট্ৰিটমেণ্ট কৰাব, ঠিক? তেতিয়াহে আমাৰ সামাজিকভাৱে আমাৰ স্বাস্থ্য ভালে থাকিব। এই সাৱধানতাসমূহৰ যিখিনি এতিয়া মই নিজৰ ব্যক্তিগত স্বাস্থ্য আৰু সামাজিকভাৱে যিটো আমি স্বাস্থ্য ভালে ৰাখিব পাৰোঁ, এই সাৱধানতাসমূহৰ ওপৰত যিটো আমি এতিয়া আলোচনা কৰিলোঁ, এই আলোচনাটোত আমি পালোঁ যে আমি কি কৰিলে আমি ব্যক্তিগত স্বাস্থ্য আমি ভালে ৰাখিব পাৰোঁ আৰু সামাজিকভাৱে আমি আমাৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰোঁ। যিহেতু এজন ব্যক্তি ফিজিকেল ৱেলবিং, মেণ্টেল ৱেলবিং এণ্ড ছ'চিয়েল ৱেলবিং থাকিলে তেওঁ সুস্বাস্থ্যৰ অধিকাৰী। তো ঠিক তেনেকুৱা ধৰণে এই 3টাৰ ওপৰত আমি বুজিলোঁ এতিয়া কথাটো যে আমি নিজৰ ব্যক্তিগত স্বাস্থ্য আৰু সামাজিক স্বাস্থ্য আমি কি ধৰণে ভালে ৰাখোঁ, আমি ইয়াৰ ওপৰত আলোচনা এতিয়া কৰিলোঁ। আজিলৈ হাউ টু মেইনটেইন এ গুড হেল্থ তাৰ ওপৰত আলোচনা কৰিলোঁ। অনুৰোধ আছে যাতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ সৰু কমেণ্ট এটি দিব, যেতিয়া মই অনুপ্ৰেৰণা পাম আপোনাৰ পৰা যে মোৰ
কোনোবাখিনিত ভুল হৈছে নেকি আৰু বহুখিনিয়ে আলোচনা কৰিবলগীয়া আছিলে থুলমূলকৈ আলোচনা কৰিলোঁ আকৌ লগ পাম উইচ ইউ গুড হেল্থ এণ্ড বেটাৰ ৱেল্থ থেংক ইউ ছ' মাছ